স্যার গৌৰৱ গগৈ এটা অভিযোগ কৰিছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ড ছিংগাপুৰত স্বাভাৱিক বুলি কৈছে, কিন্তু অসমৰ চাৰ্জশ্বিটত মানে এইটো হত্যাকাণ্ড বুলি কৈছে। এইটোতো ভালহে পাব লাগে। ছিংগাপুৰে স্বাভাৱিক বুলি কৈছে, আমি ইয়াতে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তক জেলত ৰাখিছোঁ। তাৰমানে ছিংগাপুৰতকৈও আমি ভাল কাম কৰিছোঁ, গতিকে আমাক ধন্যবাদহে জনাব লাগে। কিন্তু গৌৰৱ গগৈয়ে এই প্ৰশ্ন কৰিছে, ভাবিছে মই বুজি পোৱা নাই। ছিংগাপুৰে যিটো কাম কৰিব নোৱাৰিলে অসমে সেইটো কাম কৰি দেখুৱালে, গতিকে মোকতো ধন্যবাদ দিব লাগে। ছিংগাপুৰতকৈও অসম পুলিচে ভাল কাম কৰিছে, গতিকে আমি ধন্যবাদহে পাব লাগে। স্যাৰ গৌৰৱ গগৈ এটা অভিযোগ কৰিছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ড ছিংগাপুৰত স্বাভাৱিক বুলি কৈছে, কিন্তু অসমৰ চাৰ্জশ্বিটত মানে এইটো হত্যাকাণ্ড বুলি কৈছে। এইটোতো ভালহে পাব লাগে। ছিংগাপুৰে স্বাভাৱিক বুলি কৈছে, আমি ইয়াতে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তক জেলত ৰাখিছোঁ। তাৰমানে ছিংগাপুৰতকৈও আমি ভাল কাম কৰিছোঁ, গতিকে আমাক ধন্যবাদহে জনাব লাগে। কিন্তু গৌৰৱ গগৈয়ে এই প্ৰশ্ন কৰিছে, ভাবিছে মই বুজি পোৱা নাই। ছিংগাপুৰে যিটো কাম কৰিব নোৱাৰিলে অসমে সেইটো কাম কৰি দেখুৱালে, গতিকে মোকতো ধন্যবাদ দিব লাগে। ছিংগাপুৰতকৈও অসম পুলিচে ভাল কাম কৰিছে, গতিকে আমি ধন্যবাদহে পাব লাগে।